মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলে ভালে কুশলে আছে। ময়ো ভালে আছোঁ। আজি মই আমাৰ জীৱনত ঘটি থকা কিছুমান সৰু সৰু মুহূৰ্তৰ মুহূৰ্তৰ কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আপোনালোকেও জনাবচোন, এনেকুৱা মুহূৰ্ত আপোনালোকৰো জীৱনলৈ আহে নেকি? কেতিয়াবা ৰাতিপুৱা শুই উঠিয়ে দেখিবলৈ পাওঁ আজি মনটো খুবেই বেয়া লাগিছে। কোনো কাৰণ নাই বেয়া লগাৰ, কিন্তু মনটো বেয়া লাগিছে। খাবলৈও মন নাই, শুবলৈও মন নাই, কলৈকো যাবলৈও মন নাই আৰু কাৰোবাৰ লগত কথা পাতিবলৈও মন নাই। তেতিয়া বাৰু আপোনালোকে কি কৰে? মই কি কৰোঁ জানে? তেতিয়া মই ঘৰৰ এঠাইত ধুনীয়াকৈ বহি লওঁ আৰু বহি লৈ বুকুত হাতখন থৈ চকু মুদি ভগৱানৰ স্মৰণ কৰোঁ আৰু ভগৱানক মনতেই কওঁ যে হে ভগৱান, আপোনা হ'বলৈ কোটি কোটি প্ৰণাম। মোক ইমান এটা সুন্দৰ জীৱন দিয়াৰ কাৰণে, ইমান ধুনীয়া সুন্দৰ পৃথিৱীখনত জন্ম দিয়াৰ কাৰণে। আজি মই মোৰ গোটেই দিনটো ভাল লগাম, আপুনি আশীৰ্বাদ কৰিব। এইখিনি কোৱাৰ পিছত মই কি কৰোঁ? মোৰ মনটোৰ ভাল লগা কামবোৰ কৰিবলৈ আৰম্ভ কৰোঁ। ধুনীয়াকৈ নিজে ভাল লগা এটি গান বজাই লৈ গানটোৱে যাতে মোৰ মন ৰোমাঞ্চিত কৰিব পাৰে তালৈ লক্ষ্য ৰাখোঁ আৰু গানৰ তালে তালে অকণমান অংগ প্ৰত্যংগবোৰ লৰাই নাচিবলৈ চেষ্টা কৰোঁ। তাৰ পিছতে মই মোৰ ভাল লগা বন্ধু বান্ধৱীসকলক ফোন কৰোঁ। এনেকুৱা বন্ধু বান্ধৱীক ফোন কৰোঁ যি বন্ধু বান্ধৱীসকলে ইমান ধুনীয়াকৈ কথা পাতে নহয় যে নিজৰে মনটো ভাল লাগি যায়। তেওঁলোকে কোৱা উক্তিবোৰ অত্যন্ত সবল উক্তি। তেওঁলোকৰ কথাবোৰ শুনিলে জীৱনটোত বহুত কাম কৰিবলৈ মন যায়। জীৱনটোৰ ধুনীয়াখিনি দেখিবলৈ পাওঁ। গতিকে তেওঁলোকক ফোন কৰি ভাল ভাল কথা আলোচনা কৰোঁ। তাৰ পিছতে মনটো ভাল লগাবলৈ ভাল ভাল কামবোৰ কৰি যাওঁ আৰু গোটেই দিনটো নিজৰ মনৰ মাজতে কৈ থাকোঁ যে সঁচাকৈয়ে ইমান ধুনীয়া জীৱন এটা পাইছোঁ, ইমান ধুনীয়া পৃথিৱীখন পাইছোঁ, ইমান ধুনীয়া প্ৰকৃতিখন পাইছোঁ। প্ৰকৃতিত চাবলৈ বহুত ধুনীয়া ধুনীয়া বস্তু আছে আৰু যদি পাৰোঁ নিজৰ এখন ফুলনি যদি থাকে, ফুলনিৰ ফুলবোৰ চাবলৈ চেষ্টা কৰোঁ, চৰাই চিৰিকটিবোৰ চাবলৈ চেষ্টা কৰোঁ আৰু বাৰে বাৰে নিজৰ মনটোতে কৈ থাকোঁ সঁচাকৈয়ে জীৱনটো বহুত ধুনীয়া। মন বেয়া লগাৰ কোনো কথাই নাই। মোৰ মনটো সঁচাকৈয়ে ভাল লাগিছে। সঁচাকৈয়ে মোৰ মনটো গধুৰ হোৱা নাই। এনেদৰেই মই মোৰ মনটো ভাল লগাবলৈ চেষ্টা কৰোঁ আৰু দেখিবলৈ পাওঁ সঁচাকৈয়ে মনটো ভাল লাগি গৈছে। এইখিনি কথাই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰো যদি এনেকুৱা হয়, আপোনালোকে কি কৰে জনাবচোন। মোৰ কথাখিনি যদি ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ। বাই বাই।